हेलो गाइस पुनः एटी मोर नतुन भिडिओ और आज गाइस बहुत दुख लगा कथा और कि करिम कि नकरिम एनेकुवा लागि आछे कत केनेकुवा समयটো खटाई दिम आजिर दिनटुत और उपाय नाय एटा खान्दिम बुली एटा खान्दिब नोवारो মই এটা বৰ্তমান বেবেজিয়া গাঁৱত আছো এটা ইয়াত ফৰক চাবৰ কাৰণে আহিলো আৰু ইয়াতো লোককনো কি শেয়াৰ কৰিম আৰু মোৰ যিমানখিনি লগৰবিলাকে ঘৰতে থাকিলে আৰু আসাম পুলিচ এভিঅ'ৰ কাৰণে ইমান কষ্ট কৰিলো এবছৰ ধৰি বোকা পানী ৰতে বৰষুণে ইমান কষ্ট কৰি ৰানিং কৰিছিলো আৰু সেইমতে নাম আহিব বুলি ভাবি আছিলো কিন্তু নামটো নাহিলে আজি বেটাৰ লাক্স নেক্সট টাইম বুলি নেকি এটা এনেকুৱা দেখুৱালে আৰু এবছৰ ধৰি আকৌ কষ্ট কৰিবগে লাগিব ফৰেষ্টৰ কাৰণে আৰু ইমান কষ্ট কৰাৰ পাছত যদি নামটো নাহে কি কৰিম আৰু উপায় নাই যেতিয়া মই আসাম পুলিচ এভিঅ'ৰ কাৰণে ইণ্টাৰভিউ আছিল যিদিনা সেইদিনাখন মোৰ এক সপ্তাহ আগৰ পৰা মোৰ বেমাৰ হৈ থকাৰ কাৰণে মই নোৱাৰিলো মই বেকডেল ল'ব লাগিছিলে কিন্তু বেকডেলটো নললো বেকডেল লোৱালৈ আজি এই দিনটো দেখা নাপালেহেঁতেন আৰু কিছুমান ভুলৰ কাৰণে মোৰ হেনেকুৱা হৈ গ'ল আৰু কামাণ্ডোৰ কাৰণে মাৰ্চৰ 27 তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'বগে আৰু অকল কামাণ্ডোৰ কাৰণে এতিয়া বাছ চাব লাগে এতিয়া উপায়টোতো নাই এতিয়া কি কৰিলে কি কেনেকা কৰিব লাগিব মোৰ একদম মাথাটো ব্ৰেইনটো মানে কাম নাইকা হৈ গৈছে আৰু অতনি গাইস মোৰ যেটো ভিডিও দিছিলো আপোনালোকলৈ কাটবল দিছে এটো যোৱা বছৰৰ আছিল আপোনালোকে এনেকুৱা যাব বুলিহে মই কিবা কৰিছিলো কিন্তু মেন কাটপটো এটো নাছিলে এনেকুৱা মোৰ হিচাপত যাব লাগে বুলি মই 1 ঘণ্টা 1.5 ঘণ্টাৰ আগতে আপোনালোকক জনাইছিলো আৰু কাটপটো তেনেকুৱা গলে তেন বেছি ভাল আছিল আৰু তাতকে হদিক গৈছে মই 53 পইণ্ট ওপৰত পায়ও মোৰ নাম নাহিলে 53.80 গৈছে আসাম পুলিচ এভিঅ'ৰ কাৰণে কাটপ আৰু গাইস আপোনালোকক ক'ৰ পৰা ভিডিওটো চাই আছে কমেন্ট কৰিব আৰু কোন কোন কোৱালিফাই হৈছে আৰু কোন কোন ডিসকোৱালিফাই হৈছে আপোনালোকে কমেন্ট কৰিব আৰু গাইস বহুত দুখ লগা কথা এতিয়াতো মোৰ কেনেকুৱা আপোনালোকক শেয়াৰ কৰি দিম আৰু যি সকলে এবাৰ ডিসকোৱালিফাই হৈছে সকলে আৰু গম পাইছে কেনেকুৱা মনটো লাগিছে আপোনালোকে ভাঙি নপৰিব মনটো নেক্সট বছৰত আমাৰ ফৰেষ্টৰ কাৰণে এপিএফ বা ফৰেষ্ট গাৰ্ডৰ কাৰণে পোষ্ট আহিবগে তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব আকৌ ৰিটাৰ্ণ ৰতে বৰষুণে আমি আকৌ ৰানিং কৰিব লাগিবগে কষ্টটো আকৌ ৰিটাৰ্ণ কৰিব লাগিব এই বছৰ ইমানে কাটঅফ গৈছে আৰু আপোনালোকে চাইছে কাটঅফটো কিমান গৈছে ইমান যাব বুলি ভবা নাছিলো কিন্তু বহুতে কাটঅফ গ'ল আৰু নেক্সট উইকত বা আমাৰ ফৰেষ্টৰ কাৰণে আৰু 27 তাৰিখে এডমিট কাৰ্ডটো চাব লাগে তাৰপিছত 8 তাৰিখে আমাৰ কাৰণে সাইকোমেট্ৰিক টেষ্ট হ'ব কামাণ্ডোৰ কাৰণে সামান আৰু কামাণ্ডোত মই 70+ পাই থৈছিলো আৰু কি হয় এবছৰ আৰু সাইকোমেট্ৰিক টেষ্টটো ভালকে দি লওঁ আৰু হয়তো 70 নাম নাহিবগে পাৰে এনেকুৱা ভয় লাগিছে এতিয়া যেটো কাটঅফ গৈছে আৰু যদি আহেগে তেতিয়া ট্রাই কৰি চাম আৰু ভালকে আৰু আপোনালোকে বেয়া নাপাব অতনি মই যোৱা বছৰৰ বা আগৰ মোৰ আপোনালোকে বেয়া নাপাব আপোনালোকক যেটো মই এটো কাটঅফ লিষ্টৰ ভিডিও এটা দিছিলো এই কাটঅফ লিষ্টৰ ভিডিওটো আছিল এই মোৰ লগৰ এজনে দিছিলে মই লগৰৰ পৰা লৈছিলো কিন্তু এই ভিডিওটো মানে আগৰ বুলি শুনিছো কাটঅফ লিষ্টটো যেটো মাৰা আছিল এটো আগৰ কাটঅফ লিষ্ট বুলি শুনা পাইছো কিন্তু মইও ইমান ভৰকে জনা নাছিলো কিন্তু তৎকেনা মই আপলোড দি দিলো আৰু আপোনালোকে বেয়া নাপাব যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব গাইস আৰু এটা কামাণ্ডোৰ কাৰণে চাব লাগে আৰু ইমানে ভিডিওটো বনালো।